দেখিলে ছায়ামণিয়ে কিমান ধুনীয়াকৈ নাছিলে। এতিয়া মানুহে ক'লে মানে এনে বুলি ক'ব বাৰু, বহুতে বিশ্বাস কৰিব বহুতে নকৰিব। কেনেকুৱা কালি কান্দি একদম এই কিবা কিবি কৰিব লগা হৈ যায়। মই জানো আজি মোৰ মুনুৱে দেখি গ'ল, কিন্তু কেতিয়াবা মই কি কৰোঁ জানেনে, এনেকৈ কওঁ অকে চিঞৰে। বহুত দিন চিঞৰাবলৈ পোৱা নাই। এইটো দেখুৱাম ৰাইজসকলক কেনেকৈ ভয় খাই যে তাই। গুড মৰ্ণিং, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহিছে এজন অতিথি। কৃষ্ণ প্ৰভু, ৰাতিপুৱা অতিথি সাক্ষাৎ বোলে ভগৱান, সন্ধ্যা অতিথিও সাক্ষাৎ ভগৱান, হয়নে? আমাৰ পোৱালীজনীয়ে নাম দিছে বোলে মেগী ডুডু। মেগী ডুডু নামে দি দিলে। মুনু মেগী ডুডু গ'ল। চাহ বনাইছিলা নি? চাহ বনাইছে, চিঞৰি দিয়ে যাওঁ। এইফালে চোৱা, চাহপাত লাগে, চাহপাত লাগে বোলে। আজি আমাৰ চাহপাতটো যে বহুত ভালো খাবলৈ। কৃষ্ণ প্ৰভু, লোৱা আইজনী দিলো দেই, মোক ধুনীয়া ধুনীয়া চাহ বনাই দিবা, একদম মজা মজা মোক আমনি ভাল হোৱা ঔষধ বনাই দিবা। মোৰ ঔষধ এইটোৱে। আমাৰ টিকলু উঠিলে, আহি পেলাই ইয়াতে এইবোৰ পেলাই মেলি থৈ গ'লেও গোটেই ষ্টাফটোৰ ভিতৰত সম্ভৱ ময়ে আজিলৈকে চুৱেটাৰ নিপিন্ধাকৈ আছিলোঁ নি, কিন্তু একদম ঠাণ্ডা লাগিলে দেই। আজি চুৱেটাৰ উলিয়ালোঁ। এই পাছত চুৱেটাৰ এটা সেইদিনাখন আনিলোঁ, কিন্তু মানে নতুন বুলি ক'লে মানে অকণমান সোমোৱাই থৈ দিবলৈ মন যায় যে, পিন্ধিম আৰু দুদিনমানৰ পিছত। মোক চুমু এটা খাই দিয়া, মই যাওঁগৈ আৰু আকৌ লগ পাম পিছবেলা। তুমি মোক চুমিটি খাই দিয়া, তেতিয়া মই দি দিম। দিয়া মই দি খাই দিম, মই দি খাই দিম। মই লিপষ্টিক লৈ আহিম দেই আজি। এটা কি লাগিব? এনেকুৱা লিপষ্টিকে লাগিব। ঠিক আছে, মই লিপষ্টিক লৈ আহিম দেই। ঘৰ এখন চলাবলৈ কেৱল এটা চাকৰি হ'লেই যথেষ্ট নহয়। আমাৰ ঘৰত ফাৰ্মখন আছে কাৰণে এওঁলোকো ব্যস্ত হয়, লগতে দুটকা পইচাও তেনেকৈ উপাৰ্জনো হয়। স্কুল আহি পাই গ'লহি, আৰু এজনী ছায়ামণি, তাইক কিমান ধুনীয়াকৈ সিহঁতি সজাই আছে চাওকচোন। প্ৰতিজনী ছাত্ৰীয়ে যে ইমান তাইক মানে হেল্প কৰে নহয়। আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। আজিকালি কোনো অক্ষম নহয়, সকলো বিশেষভাৱে সক্ষম। আমাৰ মৰমৰ ছাত্ৰী ছায়ামণিলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাইক আপোনালোকে আগতে দেখিছে, কিন্তু আজি এই দিৱসত আকৌ এবাৰ দেখুৱাইছোঁ, কাৰণ তাই আজি নিজৰ মুখেৰে ক'ব যে প্ৰকৃততে কিয় বিশেষভাৱে সক্ষম বুলি কোৱা হয়। তোমাৰ কেনেকুৱা লাগে কোৱাচোন? মোৰ এনেকুৱাভাৱে সক্ষম বুলি মই নাভাবোঁৱে কেতিয়া। মা দেউতাও ভাবিবলৈ নিদিয়ে, বাও নিদিয়ে, ওচৰ চুবুৰীয়াও নিদিয়ে, লগতে বাইদেউহেঁতো, লগতে বন্ধু বান্ধৱীসকলো বহুত মানে সেনেকুৱা বুলি ভাবিবলৈ নিদিয়ে। বহুত লগৰ হিচাপত ধুনীয়াকৈ ৰাখে মা দেউতা, লগতে বাইদেউহেঁতো বহুত মোক যত্ন লয়। আৰু আপোনালোকক দেখুৱাইছোঁ চাওক, ছায়ামণি আচলতে জন্মগতভাৱে হাত এখন মানে অকণমান সৰু হৈ আহিলে, কিন্তু এইটো আচলতে বিশেষভাৱে সক্ষম বুলি আমি কেতিয়াও নকওঁ। আপোনালোকে দেখিলে ছায়ামণিয়ে কিমান ধুনীয়াকৈ নাছিলে। তো তোমাৰ আগন্তুক জীৱনলৈ আমাৰ বহুত বেছি শুভেচ্ছা থাকিলে। ছায়ামণিক দেখুওৱাৰ কাৰণটো এটাই, যাতে আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা সন্তান আছে, বা আপোনালোক যদি কোনোবাও এনেকুৱা বিশেষভাৱে সক্ষম, কোনেও কিন্তু হতাশ নহ'ব। পৃথিৱীত ভগৱানে সকলোকে কিবা এটা নহয় কিবা এটা কাৰণত পঠাইছে, সেই কামটো আপুনিহে কৰিব পাৰিব। সেই কামটো কিন্তু মই হয়তো নোৱাৰিবও পাৰোঁ। এইবাৰ তাই ক্লাছ 8ত, এইবাৰ এখন স্কুলৰ পৰা ওলাই যাব, কিন্তু যেতিয়া হ'লেও আমি যাতে তোমাৰ সদায় ভালটো শুনিবলৈ পাওঁ, আমি তেতিয়া সুখী হ'ম দেই। বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ। কালি আহিছিলোঁহে ফাৰ্মাচীলৈ, ইটোৰ পিছত সিটো বাবলু টনচিল হৈছে। তাকে ডাক্তৰলৈ ফোন কৰিলোঁ, ঔষধ পাতিছে। কৃষ্ণ কৃষ্ণ ওচৰলৈ আহি শেষ নাইকিয়া। তোমাৰ পৰা দৰৱ নিয়েই থাকিব লাগে, নিয়েই থাকিব লাগে। নে আমি মানুহবোৰ বেমাৰী? বতৰৰ বেমাৰ হৈ যায় ন। টনচিল হৈছে, সৰুটো হৈছে। মোৰ এবাৰ টনচিলৰ এতিয়া মানুহে ক'লে মানে এনে বুলি ক'ব বাৰু, বহুতে বিশ্বাস কৰিব বহুতে নকৰিব। অসমীয়া ঔষধ এটা খাইছিলোঁ, মানুহজন ঢুকালে। ইমানেই টনচিল হয়, ইমানেই টনচিল হয়। সেইবাৰে যি খালোঁ, প্ৰায় চাগে এতিয়া 25 বছৰ 20 বছৰ হৈ গ'ল। তাৰপিছত আজি পৰ্যন্ত হোৱা নাই। কেনেকৈ বিশ্বাস নকৰিব কোৱাচোন? নঙলাবাৰ ঘাটলৈ যাওঁতে দাদা এজন লগ পালোঁ, নিজে মাতি পেলাই আজি ধৰি বান্ধি অনা নিচিনা হৈছে। মানে আমাৰ এখেতকো অকণমান লগ এটা লাগে ন কথা চথা পাতিবলৈ। আৰু তেওঁ বাৰু ওলাই যায়, কিন্তু মানে আলহী আহিলেও ভাল লাগে যে। মুনুৱে চাহ বনাই আছে, তেওঁক ক'লেও বোলো ব'লক ব'লক মই গৈ আছোঁ, চাহ খাবলৈ কিবা এটা লৈ যাওঁ। আলহী আহি আগে পালেহি, পৰদি ৰৈ আছে। আলহী অহা বহুতে ভাবিছে আজি
মনোজা আহক সেইদিনাখন আহিছিলে মই লগ নাপালোঁ আলহী গ'ল মই এটা শিলিখা খাই আছোঁ আমাৰ এখেতে একদম মজাকৈ শিলিখা নিমখ দি পেলাই হেৰি শুকুৱাইছিলে কিন্তু নিমখটো কমকৈ হ'ল ন হে অকণমান নিমখটো কম দি তেওঁ কৈছে আকৌ ল'ৰা ধুলে এতিয়া সেইকেইদিন পানী লগা কি ক'ব আৰু এয়া চবৰে ইটো সিটো সঁচাকৈ খুচৰাই হয় নেকি ন আইজনী কাহটো নাই খাব আমাৰ কিন্তু মানে সেই পানী লগাব হৈ আছে আজি আকৌ বাবলু টনছিল ক'লোঁ নহয় ইটো পিছত সিটো শেষ নাইকিয়া কিমান ধুনীয়া ছোৱালী দেখিছে নে ধুনীয়া ছোৱালী গা ধুলে এতিয়া মানুহে ক'ব কিছুমানে মানে ধৰক পটককৈ কৈ দিয়ে একেইকেইটাকে পিন্ধি থাকে একেইকেইটাকে পিন্ধি থাকে কেনেকুৱা কালি কান্দি একদম হাইৰাণ হৈছে আৰু মৰম কৰিছোঁ তাৰপৰা আকৌ নিজে যিটো চইচ কৰিব নহয় সেইটোহে পিন্ধিব কি কৰিছে আকৌ কি কৰিছে আমাৰ লাইটকেইটা কেলৈ অফ থাকে ন আন্ধাৰ দেখিছে নাই দেখা ন পাকঘৰলৈ আহিছিলোঁ মুনুৱে দাইল পাতি থৈছে মই বোলো অকণমান হেক দি দিওঁ দিয়াচোন কণমানিজনী নাই তাই নুশুনে কিন্তু এনেকৈ লৈ থাকিলোঁ নহয় সেই তাপটো পালে যে গেছৰ ফালৰ পৰা দেখিছে নাই কেনেকৈ টোপনি গ'ল ৰাতিও টোপনি নাই দিনতো টোপনি নাই এফালে মুনুৱে হাঁহি শাক পাচলি কাটি আছে মানে সোণটোৱে কিবা কিবি জোকাই আছে আকৌ বিন গাজৰ আলু ভাজিলে মই বৰ ভাল পাওঁ মুনুৱে আকৌ বেঙেনা পুৰি আছিলে কণমানিজনী উঠিলে নহয় মই বোলো যোৱা এইখিনি মই কৰিম তো এই বাকী থকা কামখিনি মই কৰিলোঁ কিন্তু আজি জানেনে মই গোটেই দিনটো ভাতেই খোৱা নহ'ল নহয় ৰাতিপুৱা মুনুৱে টিফিন দি পঠাইছিলে কিন্তু টিফিন তেনেকৈ ঘূৰাই অনাৰ নিচিনাই হৈ গ'ল গালি খাওঁ বুলি লৰালৰিকৈ এতিয়া বাঢ়ি লৈছোঁ মাছেই আছিলে বাৰু আমাৰ এখেতৰ ভায়েক মানে দেওৰৰ ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ হেৰি বনাইছিলে কি জলফাই মিঠা আচাৰ তাই তাকে দি পঠাইছিলে মাজে মাজে খাই আছোঁ কিন্তু ফিডবেকটো দিবলৈ পোৱা নাছিলোঁ বৰ ধুনীয়া এই বটলটো কিন্তু সেইটো নহয় মানে তাই বটলটোত সোমোৱাই দিছে আৰু কণীটো থুচ নে পুচ বনাই বুলি কয় কমেণ্ট কৰিব দেই এইটো যে বনাওঁতে মোৰ সদায় গণ্ডগোল হয় বাবুৱে কয় অকণমান দি পেলাই মানে টাৱাত দি পেলাই লগে লগে তুলি দিবা মই আকৌ দিওঁতে দিওঁ তাৰপিছত ক'ত জানো গণ্ডগোলটো লাগে মানে মই বনালে সদায় নহয় তো আজি আকৌ এবাৰ ট্ৰাই কৰি চাইছোঁ ভাত খাবলৈ আজি বৰ বিশেষ কিবা নাছিলে যে তাতে সি আকৌ বিন চিন ভাজিবোৰো নাখালে মোকহে কৈছে বোলে মা দিয়াচোন তেনেকৈ বনাই তো হৈছে নাই বাৰু চাওকচোন সি কৈছে হ'লেও খাম নহ'লেও খাম দি দিয়া আৰু বোলে মুনুৱে বাবুৱে ভাত খাই আছে সোণটো আকৌ বোলে নেখায় মানে সিহঁতি দুইটা ওলাই গৈছিলে যে এই পানী লগা নিচিনা হোৱাৰ কাৰণে মানে অকণমান চুপ খাওঁ বুলি ওলাই গ'ল আকৌ দুইটা মানে জুই তাপ মুনু গৰম লাগি গ'লগৈ কি হ'ল পানী লাগে শুন আমাৰ মানে কণমানিয়ে কি কৰিছে তাই জানি শুনি মানে তাই হেক দিব নোৱাৰি গম পাই পেলাই গতিকে এইকেইটা হৈছে পিছফালে জ্বলাই ৰাখিছোঁ দেখিছে না হেকটোতো দিব লাগিবই এনেকুৱা মানে কি ভৰসা ঢেৰ কিবা কিবি কৰিব লগা হৈ যায় মোজান কলিজা লাহে লাহে দেই শুন তাই কিবা এটা হোৱাৰ লগে লগে একদম চবৰে মন চন একদম বেয়া হৈ যায়গৈ এইটো মেগী নহয় কিন্তু দেই আপোনালোকক কৈ দিছোঁ আকৌ মানে বহুত ক্ষেত্ৰত আমি কেতিয়াবা ঠগি মেলি থাকোঁ আৰু হয় নাই শুন মানুহ হয় নাই মেগী খাইছা খোৱা দেই কলিজা ভাল লাগিছেনে মাংস আছে কৈ দিয়া মাংস কিনি গ'ল মাংস দি দিয়া এই হাই আছে ন চাই দিবা হাই খাই আহি যাব মাংস কিনি গ'ল এইটো এটা মাংস আৰু দিনটোৰ ভিডিঅ' এতিয়া ইয়াৰ পিছতনো কিটো ভিডিঅ' কৰিম দেখিছে আপোনালোকে সদায় মৰম দিয়াৰ দৰে মৰম দিব আমাৰ কণমানিজনীক আশীৰ্বাদ কৰিব আৰু বহুত আপোনালোকে পৰামৰ্শ দিয়ে যিকোনো ক্ষেত্ৰতে গতিকে সেই পৰামৰ্শৰ কাৰণেও বহুত বেছি ধন্যবাদ মৰম জনাই আজি ভিডিঅ'টো সামৰি দিছোঁ বাই বাই শুভৰাত্ৰি